আপোনালোকে চাই আছে ISL 2024-25 পইণ্টছ টেবল। এই পইণ্টছ টেবলখন লাষ্ট আপডেট কৰা হৈছে 31 জানুৱাৰী তাৰিখে। 30 জানুৱাৰী তাৰিখে চেন্নাই FC আৰু কেৰালা ব্লাষ্টাৰ্ছৰ মাজত খেল আছিলে আৰু এই খেলখনত 3-1 গলত কেৰালা ব্লাষ্টাৰ্ছ জয়ী হয়। আৰু সেয়েহে আজি পইণ্টছ টেবল এনেধৰণৰ: 1 নম্বৰত আছে মোহন বাগান, 18 মেচ খেলিছে 40 পইণ্ট। 2 নম্বৰত আছে FC গোৱা, 17 মেচ খেলিছে 33 পইণ্ট। 3 নম্বৰত আছে জামছেদপুৰ, 17 মেচ খেলিছে 31 পইণ্ট। 4 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড, 18 মেচ খেলিছে 28 পইণ্ট। 5 নম্বৰত আছে বেংগালুৰু, 18 মেচ খেলিছে 28 পইণ্ট। 6 নম্বৰত আছে মুম্বাই চিটি, 17 মেচ খেলিছে 27 পইণ্ট। 7 নম্বৰত আছে উৰিষ্যা, 17 মেচ খেলিছে 24 পইণ্ট। 8 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 19 মেচ খেলিছে 24 পইণ্ট। 9 নম্বৰত আছে পাঞ্জাৱ FC, 16 মেচ খেলিছে 20 পইণ্ট। 10 নম্বৰত আছে চেন্নাই FC, 19 মেচ খেলিছে 18 পইণ্ট। 11 নম্বৰত আছে ইষ্ট বেংগল, 17 মেচ খেলিছে 17 পইণ্ট। 12 নম্বৰত আছে হায়দৰাবাদ, 18 মেচ খেলিছে 13 পইণ্ট। আৰু 13 নম্বৰত আছে মহামাডান, 17 মেচ খেলিছে 11 পইণ্ট। এই পইণ্টছ টেবলখন লাষ্ট আপডেট কৰা হৈছে 31 জানুৱাৰী তাৰিখে। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।